আমি দেখিছো যে RSS আৰু বিজেপিয়ে আমাৰ দেশখনক হিন্দু ৰাষ্ট্ৰ কৰিম বুলি অৰ্থাৎ ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষতাক আমি নাকচ কৰিম বুলি তেওঁলোকে মুখে RSS আৰু বিজেপিৰ বিভিন্ন উইংছ বিলাকে অপেনলি তেওঁলোকে আপোনালোকে দেখিছে যে সকলোৱে অপেনলি তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ পোষকতা কৰে কিন্তু আমাৰ দেশখন হ'ল পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ আমি কোনো শিক্ষিত মানুহে কোনো গণতান্ত্ৰিক মানুহে কোনো সচেতন মানুহে আমাৰ দেশখন কেতিয়াও ধৰ্মৰ ভিত্তিত এখন ধৰ্মীয় দেশত পৰিণত মৌলবাদী দেশত পৰিণত কৰা আফগানিস্তান যেনেকৈ মৌলবাদী দেশ পাকিস্তান যেনেকৈ ধৰ্মৰ ভিত্তিত গঠন হোৱা দেশ আমাৰ দেশক আমি তেনেকৈ কৰাটো নিবিচাৰোঁ আজিৰ যুগত কোনেও ধৰ্মৰ ভিত্তিত দেশ গঠন নকৰে গতিকে আমি স্পষ্টকৈ কৈছোঁ যে বিজেপি আৰু RSS যদি ইয়াত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজে তেতিয়াহ'লে তাৰ বিৰুদ্ধে নিশ্চয় ভাৰতত ব্যাপক ৰূপত প্ৰতিবাদ হ'ব আৰু কোনো পধ্যে ভাৰতত এই কাম কৰিবলৈ নিদিয়ে দেশে গণতন্ত্ৰ বচাই ৰাখিব দেশে সংবিধান বচাই ৰাখিব আৰু দেশে কেতিয়াও এই ফেচিবাদী শতক সিহঁতৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সদায় অনুমতি প্ৰদান নকৰে